কৰিছোঁ। আজি মঙলদৈ সমষ্টিৰ বিভিন্ন প্ৰান্তত, দলগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছোঁ। ৰাইজৰ পাৰ ভঙা উৎসাহ দেখিছোঁ। হিলদল ভাঙি ৰাইজ ওলাই আহিছে আৰু সকলোৰে মুখত এটাই ভাষা, সকলোৰে ওঠত এটাই ভাষা, এটাই শ্লোগান, আকৌ এবাৰ মোদী চৰকাৰ। গতিকে মোদীজীৰ ওপৰত ৰাইজৰ আস্থা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত ৰাইজৰ মৰম দিনক দিনে বাঢ়ি গৈছে। গতিকে এইটোৱে প্ৰমাণ কৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত হৈছে। আৰু এইবাৰ 400 পাৰ যিটো আমাৰ শ্লোগান আছে, নিশ্চিতভাৱে অব কি বাৰ 400 পাৰ, এই শ্লোগানটো সাৰ্থক হ'ব আৰু দেশৰ চুকে কোণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পোৱা মানুহে এইবাৰ মানে একদম দিল খুলি যাক কোৱা হয়, একদম অন্তৰেৰে তেওঁলোকে ভোট দিবৰ কাৰণে সাজু হৈ আছে। আৰু আমিও দৰং ওদালগুৰি লোকসভা সমষ্টিত ৰাইজৰ বিপুল জনসমৰ্থন লাভ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী পতাত নিশ্চিতভাৱে সহায় কৰিব পাৰিম, এয়া আমাৰ বিশ্বাস ইতিমধ্যে হৈছে আৰু ৰাইজৰো মনত এই ধৰণে বিশ্বাসে ভাল হৈছে। কংগ্ৰেছ বি পি এফৰ ক'ত কি আছে, এতিয়াতো অলপ চলপ ভোট পাব আৰু উঠিম ৰবা, অলপ চলপ পাব। হেৰি সকলোকে শুভেচ্ছা দিছোঁ, শুভেচ্ছা দি থৈছোঁ। জনাইছোঁ আৰু ঘৰপতীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ আই মাতৃসকল, জ্যেষ্ঠ নাগৰিকসকল, যুৱ বন্ধু বান্ধৱীসকল, আমাৰ সাংবাদিক বন্ধুসকল, মঞ্চত মোৰ লগত উপস্থিত থকা আমাৰ দলৰ ৰাজ্যিক কমিটিৰ আমাৰ প্ৰতি, আমাৰ দলৰ প্ৰতি, আমাৰ নেতৃত্বৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস, এয়া অভূতপূৰ্ব অকল্পনীয়। যিমানখিনি দিন আহি আছোঁ ডেইলি